ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰে উন্নয়নমূলক কাম ডেভেলপমেণ্টেল কাম আমাৰ ৰাইজৰ কাৰণে আমাৰ গাঁও অঞ্চলৰ কাৰণে কি কাম কৰিছে আমি সেইখন আজি এটা পূৰা টীম কোকৰাঝাৰ জিলাৰ টীম লৈ আমি পূৰা ঘূৰিলোঁ কি ভাল কাম কৰিছে আমি সেই কামবিলাক আমি ৰাইজলৈকে থ্ৰু ছ'চিয়েল মিডিয়া হওক ইনষ্টাগ্ৰামত ফেচবুক হওক আপোনালোকে আজি মিডিয়া পাৰ্চন আহিছে আপোনাৰ থ্ৰু দি আমি পাব্লিকক জনাব বিচাৰিছোঁ যে বিজেপি কাম কৰিছে 9 years অফ নৰেন্দ্ৰ মোদীৰ গভৰ্ণমেণ্ট আৰু 2 বছৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গভৰ্ণমেণ্টৰ আমি আহি আজি কোকৰাঝাৰ মেডিকেল কলেজত আমি আহি পালোহি আমি কোকৰাঝাৰ প্লেনেটৰিয়াম চালোঁ IT পাৰ্ক চালোঁ আমাৰ কালচাৰেল চেণ্টাৰ চালোঁ আমি তো এই গোটেই বস্তুকেইটা আমি আমাৰ কাৰ্যকৰ্তাকো ক'লোঁ যে আমাৰ বিজেপিত বহুত নতুন কাৰ্যকৰ্তা জইন কৰিছে সিহঁতকো ক'লোঁ যে এই গোটেই বস্তুটো যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে যে দিছে ইয়াতে বেলেগ কোনে কৰিছে মেছেজ বেলেগ থাকিব পাৰে কিন্তু মেইন যোনে দিছে হেড সেইটো বিজেপি চৰকাৰে দিছে সেইটো আমি পাব্লিকলৈকে লৈ যাব কাৰণে এটা প্ৰচেষ্টা আৰু আমি খুব ছাকচেছফুল হৈছোঁ আজি এইটো আমাৰ মেইন বিষয় আৰু আজি এই মহা গণসম্পৰ্ক অভিযান আৰু বহুত সমস্যাবোৰ সন্মুখীন আমি আজিহে চালোঁ প্ৰথমভাৱে তো আমি BTRত আমাৰ UPPLৰ বিজেপি চৰকাৰ চলি আছে আমি চালোঁ এইটো আমি সেইটো ওপৰত জনাম মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি কথা পাতিম আমি চালোঁ যেতিয়া আমি মাননীয় মুখ্যমন্ত্ৰীত আমাৰ জিলা টীম আমাৰ জিলা সভাপতি ৰাজকুমাৰ ডাঙৰীয়া আছিল আমাৰ EM ৰেৰুৱা দাদা আছিল আমাৰ লগত আছে আমাৰ MCLA ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া আমি এই বিষয়টো আমি চালোঁ প্লেনেটৰিয়ামত চালোঁ আমি IT পাৰ্কত চালোঁ আমি নিশ্চয় এইটো মাননীয় মুখ্যমন্ত্ৰীক জনাম আৰু এটা সলিউশ্যন ওলাব একচুৱেলি এই গোটেই একমাহ যদি এইটো কাম চলি থাকিব এই একমাহ পিছত আমি 17 জুনত ডাঙৰ এটা মাছ গেডাৰিং কৰি আমি গ্ৰীণফিল্ড মানে কোকৰাঝাৰত মাননীয় আমাৰ ৰাজ্যিক সভাপতি ভৱেশ বৰাই ডাঙৰীয়া থাকিব আৰু মন্ত্ৰীয়ে অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া থাকিব আমি এটা 50,000ৰ এটা টাৰ্গেট লৈছোঁ তো সেইটো কাৰণে আমি এটা প্ৰেছ কনফাৰেঞ্চ পাতিম মাননীয় সঞ্জয় কিষাণ আহিব আমি 16 তাৰিখ প্ৰেছ কনফাৰেঞ্চ পাতিম আমি 16 তাৰিখ আপোনালোকক বিতংভাৱে দিম যে কি কৰিম আমি 2024 MP ইলেকশ্যনৰ প্ৰিপাৰেশ্যন নেকি এইটো চাওক ভাৰতীয় জনতা পাৰ্টি আমি এটা ডিচিপ্লিন পাৰ্টি হয় আমি যি কাম কৰোঁ আমাৰ ৰাজ্যিক বা কেন্দ্ৰই আমাক নিৰ্দেশ দিয়ে আমাক এতিয়া নিৰ্দেশ দিছে ৰাজ্যিক কমিটি যে সংগঠন আমি ষ্ট্ৰং কৰিব লাগিব সক্ৰিয় কৰিব লাগিব সেইকাৰণে আমি সংগঠন সক্ৰিয় কৰি আছে টিকেট নিদিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডিচাইড কৰে আমাৰ ৰাজ্যিক সভাপতি ভৱেশ বৰাই ডাঙৰীয়া ডিচাইড কৰিব এইটো